প্ৰতি মাহত আমি ২,৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু অসমত যদি কোনোবাই আজি সঁচাকৈ নিজক সংস্থাপিত কৰিব খোজে লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেন্ট পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন আজি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি ২,৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কয় যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাস কৰি থকা সকলক দিম তেতিয়াহলে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু অসমত যদি কোনোবাই আজি সঁচাকৈ নিজক সংস্থাপিত কৰিব খোজে লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেন্ট পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন আজি এটা ট্ৰান্সপাৰেন্ট পৰীক্ষা আজি অসমত সেমিকন্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইন্ডাষ্ট্ৰিয়েল এমপ্লয়মেন্টৰ এটা নতুন পথ মুকলি কৰিছে অসমৰ এটা ব্যতিক্ৰমী আঁচনি এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাস কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নুখোজো কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেন্ট নাই যে পাস কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম গতিকে নুখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয় কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছো আৰু মই ভাবো যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব কিন্তু সম্ভাৱনাসমূহ নিজৰ জীৱনৰ লগত খাপ খোৱাকৈ তাক বিচাৰি উলিওৱা তাৰ বাবে প্ৰস্তুতি নিজক প্ৰস্তুত কৰাৰ বাবে অন্তত এটা বছৰ আমাক সময় লাগে আৰু সেই কাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২,৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম ই নিবনুৱা ভাত্তা নহয় কাৰণ আমি ভাবো যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু অসমত যদি কোনোবাই আজি সঁচাকৈ নিজক সংস্থাপিত কৰিব খোজে লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেন্ট পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন আজি এটা ট্ৰান্সপাৰেন্ট পৰীক্ষা আজি অসমত সেমিকন্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইন্ডাষ্ট্ৰিয়েল এমপ্লয়মেন্টৰ এটা নতুন পথ মুকলি কৰিছে আৰু কেইদিনমান আগতে আমি CM ফ্লাইট যাৰ জৰিয়তে ফৰেন ল্যাঙ্গুৱেজৰ শিক্ষাৰ জৰিয়তে জাপান সাউথ কোৰিয়া সিঙ্গাপুৰতো আমি নিয়োগৰ এখন নতুন বজাৰ আমি সৃষ্টি কৰিব বিচাৰিছো সমান্তৰালভাৱে আমাৰ দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্ম সংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আগতকৈ আজি বহুখিনি আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি আত্মসংস্থাপনৰ সুবিধা দিওঁ প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাক হাবতি ল'ব বিচৰা ল'ৰা ছোৱালীৰ কাৰণে উইদাউট মৰ্টগেজ বেংকত লোনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে 2 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক অনুদানৰ ব্যৱস্থা আৰম্ভ কৰিছে আৰু ষ্টাৰ্টআপ ইনোভেশনতো আজি আমাৰ ল'ৰা ছোৱালী জড়িত হৈছে মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক সাপোৰ্টে বা অৰ্থনৈতিক সাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব নহলে
আউট অফ ডেসপাৰেশ্যন কেতিয়াবা আমি য'ত আমাৰ এক প্ৰকাৰ ক'ব গ'লে য'ত আমি যাব খোজো সময় লাগে সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা য'ত আমি যাব নিবিচাৰোঁ বা জীৱনৰ যিটো ছেকেণ্ড এণ্ড থাৰ্ড চইচ হয় তাক আমি সাৱটি ল'ব লাগে এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাছ কৰি থকা সকলক দিম তেতিয়াহ'লে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰোঁ যে এবছৰতকৈ যিসকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰোঁ ই এক নিবনুৱা ভাতালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেণ্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনচেন্টিভ টু ডু সামথিং গুড ফৰ দ্য ছ'চাইটি টু গ্ৰেব দ্য অপৰচুনিটি আমি ইয়াক এটা ইনচেন্টিভ দিব খুজিছোঁ হুইচ ইজ ডিষ্টিংক্ট ফ্ৰম আনএমপ্লয়মেণ্ট এলাউন্স সেইবাবে আমি 2025 চনত পাছ কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি ল'ম উইথ সাম এক্সেপশ্যন যদি আজি আমাৰ ছোৱালীসকলে গ্ৰেজুৱেট পাছ কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে 2,500 টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেইকাৰণে যিসকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে 5,000 টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে 2,500 আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে 2,500 5,000 হ'বগৈ ডুপ্লিকেচি নহ'বৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যিসকলে ইতিমধ্যে চৰকাৰৰ পৰা 2,500 টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যিসকলে প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়ে ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্চিটিয়ে হওক আমি বৰ্তমান ধৰি লৈছোঁ যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হ'লে আমি শংকৰদেৱ ইউনিভাৰ্চিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি হওক কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে অৰ্থাৎ যিসমূহ আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় আছে যিখিনি প্ৰফিট নোহোৱা বিশ্ববিদ্যালয় আছে বা সামাজিক সংগঠনে স্পন্সৰ কৰা বিশ্ববিদ্যালয় আছে তেওঁলোকক আমি অনাগত দিনত বিবেচনা কৰাৰ কথা আমি নিশ্চয় চিন্তা কৰিম ইয়াৰ পিছত যাৰ পিতৃ মাতৃ চৰকাৰী চাকৰিয়াল তেওঁলোকক আমি এই আঁচনিত নলওঁ কিন্তু চতুৰ্থ বৰ্গৰ যদি আমাৰ পিতৃ যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় তেতিয়াহ'লে তেওঁক আমি এই আঁচনিত বিবেচনা কৰিম যাতে আমাৰ চৰকাৰতো যিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যিহেতু ইমান দৰমহা নাপায় তেওঁলোকৰ সন্তানক এই আঁচনিৰ ক্ষেত্ৰত আমি ডেফিনেটলি কনচিডাৰ কৰিম স্বাভাৱিকভাৱে মন্ত্ৰী বিধায়কৰ সন্তানক আমি এই আঁচনিত কনচিডাৰ নকৰোঁ তাৰ উপৰি যিসকল পঞ্জীভুক্ত ঠিকাদাৰ বা যিসকল পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাতকৈ বেছি তেওঁলোককো আমি এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বিচৰা নাই মই ভাবোঁ যে এই আঁচনিখন এখন সম্পূৰ্ণ নতুন আঁচনি কোনো ৰাজ্যত কেতিয়াও প্ৰণয়ন নকৰা এখন নতুন আঁচনি ই আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক এটা আশাৰ প্ৰেৰণা যোগাব আঁচনিখন যে খুব প্ৰয়োজনীয় তাক মই কেনেকৈ অনুভৱ কৰিছোঁ যোৱা মাহত মই যেতিয়া BTC ইলেকশ্যনত ব্যস্ত আছিলোঁ
বা আজি যোৱা কেইটামান দিনতো মই যেতিয়াই ৰাজহুৱা সভা কৰিব গৈছো কোনোবাজন নহয় কোনোবা যুৱকে মোক আহি সুধিছে যে স্যাৰ জীৱন প্ৰেৰণা আঁচনিখন কেতিয়া লঞ্চ কৰিব তাৰ মানে এই আঁচনিখন ইতিমধ্যে লঞ্চ নকৰাৰ আগতেই ই জনপ্ৰিয় হৈছে আৰু আমি কথা পাতি থাকোতে 8খন এপ্লিকেশন আহিয়ে গৈছে অলৰেডি পোৰ্টেলত 8খন এপ্লিকেশন আহি জমা হৈছে জাস্ট পোৰ্টেলটো মুকলি কৰি দিয়াৰ লগে লগে মই ভাবো এতিয়া হয়তো আৰু কেইটামান বাঢ়ি গ'ল আৰু নাও ইট ইজ 27 তো 27 জনে ইতিমধ্যে আবেদন কৰিছে তাৰ মানে আমি বুজি পাওঁ যে এই আঁচনিখনৰ কিমান প্ৰয়োজনীয়তা আছিল কিছুমান আঁচনি চৰকাৰে ভোটৰ কাৰণে দিয়ে যে এই আঁচনি দিলে আমি ভোট